কৃষ্ণ অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো হৰণে আনগতি নাহি কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে। কৃষ্ণ মই আগৰ এটি ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে অনিৰুদ্ধদেৱ কৃপালু গুৰুজনাৰ স্বৰচিত ভক্তিমংগল ঘোষাশাস্ত্ৰভাগী মই ধাৰাবাহিকভাৱে আপোনালোকৰ আগত আগবঢ়াই দিম বুলি। গতিকে আজি মই প্ৰথম ফাঁকি ঘোষা আগবঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ। যদি কিবা ভুল ত্ৰুটি হৈ যায় আপোনালোকৰ মহামহন্ত শ্ৰীচৰণত মই আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ ভক্তিমংগল ঘোষাশাস্ত্ৰ প্ৰথম ফাঁকি ঘোষা হৈছে জয় জয় কৃষ্ণদেৱ ভক্তৰ কাৰণে যিটো ভৈলাপূৰ্ণ বেকত গোবিন্দ হেনয় পৰমানন্দ কৃষ্ণক ভজু সদা হৃদয়ত পদৰ ৰবীন্দ। কৃষ্ণ ইয়াৰ যদি অৰ্থটি ফাললৈ আমি যাওঁ তেতিয়াহ'লে ইয়াত কোৱা হৈছে যে জয় জয়কাৰ মংগলধ্বনি দি ভক্তৰ ৰক্ষা হেতু পূৰ্ণ অৱতাৰ ধাৰণ কৰা ভগৱান কৃষ্ণৰ পদুম ফুলৰ নিচিনা মনোৰম চৰণ দুখনিকে হৃদয়তে ধাৰণ কৰি সদায় ভজি থাকিবৰ কাৰণে চেষ্টা কৰিম। ভক্তিমংগল ঘোষাশাস্ত্ৰভাগীত মুঠ 805 জনা ঘোষা আছে আৰু 50টি ভাগত বিভক্ত কৰি থোৱা হৈছে। প্ৰথম 3টি ভাগত এজনা এজনা ঘোষাই মুঠেই আছে, বাকী ভাগবিলাকত অলপ বেছি বেছি পৰিমাণৰ ঘোষা আছে। কোনোবাটি ভাগত 4জন আছে, 8জন আছে, 9জন আছে, 15জন আছে, 20জন আছে, 25জন, 28জন, এনেকৈ প্ৰত্যেকটি ভাগতে ঘোষাৰ সংখ্যা বেলেগ বেলেগ। আহকচোন এতিয়া আমি দ্বিতীয় ফাঁকি ঘোষা ফাললৈ আগবাঢ়োঁ। যাৰ কৃপা পায়া মোকো পৰম বাচাল হোৱে পঙুৱা চৰয় পৰ্বতত হেনয় পৰমানন্দ কৃষ্ণ চৰণে নমো সদা মনে হুইয়া অৱনত। এতিয়া আমি ইয়াৰ যদি অৰ্থটি ফাললৈ যাওঁ, যাৰ কৃপা পায়া যিজনৰ কৃপা পালে মোকো পৰম বাচাল হোৱে, বুবায়ো বাক শক্তি সম্পন্ন হয় বা কথকি হয়, পঙুৱা চৰয় পৰ্বতত লেঙুৱাজনেও পৰ্বত বগাব পাৰে বুলি উল্লেখ কৰিছে। সেনেকুৱা পৰম আনন্দ প্ৰদান কৰোঁতা শ্ৰীকৃষ্ণক মই সদায় হৃদয়তে অৱনত কৰি মই সেৱা জনাই থাকোঁ, এনেকুৱা ধৰণৰকৈ অৰ্থটো ক'বলৈ খুজিছে। আৰু বহু ধৰণৰ কথা ওলাই যাব। আমাৰ সৎসংগৰ আলোচনা অনুকূলে একে ফাঁকি ঘোষাতেই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কথা ওলাই যায়, যিহেতু এটি আখৰেই বহু ধৰণৰ অৰ্থ বুজায় ভাগৱতত। গতিকেলৈ দ্বিতীয়টি ভাগ এফাঁকিয়ে ঘোষা আছে, সেই ফাঁকি ঘোষা হ'ল এফাঁকি যাৰ কৃপা পায়া। আৰু তৃতীয়টি ঘোষা হে কৃষ্ণদেৱ তোমাৰ চৰণে নিমজুক মেৰি মন তুমি মোৰ নাথ মইহে অনাথ জানিয়া লৈলো শৰণ। ইয়াত কৈছে হে কৃষ্ণদেৱ তোমাৰ চৰণে নিমজুক মেৰি মন, মই এনি টাইম তোমাক মজি থাকিব বিচাৰোঁ। তুমি মোৰ নাথ মই অনাথ, তুমি মোৰ নাথ মই অনাথ, মই জ্বৰ তুমি জীয়, এনেকুৱা ধৰণকৈ কৈছে। আৰু মই সেই কথাটো বুজি পোৱা কাৰণে বা উমান পোৱা কাৰণে বা জানি পোৱা কাৰণে মই তোমাৰ চৰণত শৰণাপন্ন হৈ থাকিব খোজোঁ, এনেকুৱা ধৰণকৈ ক'ব খুজিছে। আৰু ভাগটি নামো সেইকাৰণে শৰণ। এতিয়া 3টি ভাগ আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ আৰু 3টি ভাগৰ এফাঁকিকেই ঘোষা মহাগুৰুৱে উল্লেখ কৰিছে, কিন্তু ইয়াৰ পিছৰ ফালৰ ভাগকেইটাত অলপ কম বেছি পৰিমাণে ঘোষাৰ সংখ্যা। আৰু বহুত বেছি বুজি পাওঁ বুলিও নহয়, কিবা এটা মনত মানে ভাৱ প্ৰদান মহাগুৰুৱে বা প্ৰভুৱে কৰাৰ কাৰণে ভাবিলোঁ যে আজি যোৱা ভালেমান বছৰে
এইবিলাক কাৰ্যত লাগি আছোঁ। গতিকে অলপমান যদি ছ'চিয়েল মিডিয়াত এনেধৰণে মই উপস্থাপন কৰিবলৈ মহাগুৰুৱে কৃপা কৰে, পৰমগুৰুৱে কৃপা কৰে ঈশ্বৰে, তেতিয়া ভাবোঁ অকণমান আমাৰ সকলোৱে লাভ হ'ব বুলি। সেনেকুৱা উদ্দেশ্যৰে মই এই কাম ভাবি কৰিবলৈ আৰম্ভ কৰিছোঁ। যদি কিবা ভুল ত্ৰুটি হৈ যায়, আপোনাৰ মহামহন্ত শ্ৰীচৰণত মই পুনৰবাৰৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ।